আজি শাওণ মাহৰ প্ৰথম সোমবাৰ 2026 চনৰ আজি সদৌ ৰাইজ বাবাৰ জল অভিষেক কৰিব আৰু যি মনৰ সংকল্প সকলো বাবাই দূৰ কৰিব আৰু বছৰে বছৰে ইয়াত শাওণ মাহত বলবম হয় আৰু কলিয়াবৰ নিউজকো ধন্যবাদ দিছোঁ, আপোনালোক আহিছে আৰু আপোনালোককো আশীৰ্বাদ থাকিব আৰু ইয়াত আৰু অহা সোমবাৰৰ পৰা বেছিকৈ হ'ব। আজিটো প্ৰথম সোমবাৰ সেইকাৰণে কম আছে যাত্ৰী। হয়, হাতীমৰা মন্দিৰৰ বলবমৰ বিষয়ে মেলা অহা সোমবাৰৰ পৰা হ'ব। এইটোতো অসমীয়া তাৰিখে 29 তাৰিখৰ পৰা, হিন্দী বদি 29 তাৰিখৰ পৰা ভালকৈ বলবম হ'ব, বহুত ৰাইজ আহিব। হয়, আহে, বহুত আহে, বাহিৰৰ পৰাও আহে। হয়, পূৰ্ণ হয়, বাবাৰ মনোকামনা পূৰ্ণ কৰে, বেমাৰ আজাৰ দূৰ কৰে। আপুনি দিয়ে ন? কলিয়াবৰবাসীৰ বাবে ভাল খবৰ। নতুন ৰূপত আহি গ'ল ব্ৰহ্মপুত্ৰ ডে কেয়াৰ। যিকোনো ৰোগত আক্ৰান্ত হ'লে আপুনি আৰু যাব নালাগে তেজপুৰ, গুৱাহাটী অথবা নগাঁৱলৈ। কলিয়াবৰৰ ব্ৰহ্মপুত্ৰ ডে কেয়াৰতে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা কৰিব পাৰিব যিকোনো ৰোগৰ চিকিৎসা। অত্যাধুনিক মেচিনৰ জৰিয়তে ব্ৰহ্মপুত্ৰ ডে কেয়াৰতে কৰিব পাৰিব যিকোনো পৰীক্ষা। কম মূল্যত কম সময়ৰ ভিতৰতে কৰিব পাৰিব যিকোনো ৰোগৰ পৰীক্ষা। যিকোনো ৰোগত আক্ৰান্ত হ'লে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাবলৈ আৰু যিকোনো ৰোগৰ পৰীক্ষা কৰাবলৈ যোগাযোগ কৰক 7002884368। ঠিকনা জখলাবন্ধা হাস্পতাল চাৰিআলি, কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ সন্মুখত।